নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু আগতে তোমালোকৰ কবিতা বৰগীতটিৰ বিষয়ে আলোচনা কৰা হৈছে, এতিয়া তোমালোকক তাৰে প্ৰশ্ন উত্তৰসমূহ দিবলৈ চেষ্টা কৰিছো। 1 নম্বৰ, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। নেৰিবা বান্ধৱ মক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ জনাইছে। 6 নম্বৰ, সনক সনন্দ যোগী যাহাকু ধিয়াৰ, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ, সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। 9 নম্বৰ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ, কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তোমাৰ পাঠ্যপুথি বৰগীতটি কোনে ৰচনা কৰিছে? উত্তৰ, বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। 15 নম্বৰ, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চল, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে হৰিক বান্ধৱ বুলি সম্বোধন কৰিছে। দ্বিতীয় চল, মহপাশ মানে কি? উত্তৰ, মহপাশ মানে মায়াৰ বান্ধন। 2 নম্বৰ, বৰগীতটিৰ মূল ভাৱ লিখা। মূল ভাৱটি SSLC 2022 চনত প্ৰশ্ন কাকতত আহিছিল। উত্তৰ, হৰিয়ে ভকতৰ জীৱনৰ সৰ্বস্ব, তেই পৰম বান্ধৱ, তেওঁত শৰণ ললেই সকলো বিপদ আপদৰ পৰা উদ্ধাৰ পোৱা যায়। এই সংসাৰত সাংসাৰিক মায়াই জীৱক বিষয় বাসনাত নিমগ্ন হৈ মানুহ নানা পাপ কৰ্মত ৰত হয়, ফলত জীৱন হৈ পৰে যন্ত্ৰণাময়। এই যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। হৰিৰ মহিমা অপাৰ। সনক সনন্দ আদি যোগীসকলেও হৰিৰ মহিমা পাবলৈ গভীৰ ধ্যানত মগ্ন হয়। তেওঁৰ মহিমাৰ কথা কৈ অৰ পেলাব নোৱাৰে নিগম শাস্ত্ৰসমূহেও। সহস্ৰ মুখেৰে তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অসাধ্য কাম। হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। হৰিৰ চৰণেই ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলোকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ সাগৰৰ পৰা হৰিৰ চৰণ কমল ধনিক শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে। সমস্ত দুখ যন্ত্ৰণাৰ পৰা, সংসাৰৰ মায়া মোহৰ বান্ধনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ চৰণত কাতৰে কৃপা ভিক্ষা মাগিছে। এতিয়া 3 নম্বৰ প্ৰশ্ন, বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, কনককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। সাহিত্য সংস্কৃতিৰ পূজাৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ ৰচনাসমূহ আখ্যানমূলক, ৰাজসূয় কাব্য, আদিকাণ্ড, ৰামায়ণ। তত্ত্বমূলক ৰচনা: জন্ম ৰহস্য, ভক্তিৰত্নাৱলী, নাম মালিকা, নাট, অৰ্জুন ভঞ্জন বা দধিমথন, ঝুমুৰা, চৰদৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা, ভজন বিহাৰ। এইজনা মহাপুৰুষে 1596 চনত কোচবিহাৰৰ ভেলাডাংগাত ইহলীলা সম্বৰণ কৰে।
4 নম্বৰ ব্যাখ্যা কৰা সহস্ৰ বয়নে যাৰ নপাউন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা উত্তৰ উদ্ধৃত কবিতা ভাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে কবিতা ভাকিৰ মাজেৰে হৰিৰ মহিমাৰ বিষয়ে কোৱা হৈছে সংসাৰৰ একমাত্ৰ ত্ৰাণকৰ্তা হৈছে হৰি তেওঁৰ মহিমা অপাৰ মহামণি যোগী সকলে ধ্যান কৰিও হৰিৰ মহিমা বুজিব নোৱাৰি নিগম শাস্ত্ৰই ভগৱান হৰিৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰে সহস্ৰ মুখেৰে তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে তেনেস্থলত কবিৰ নিচিনা অধমে হৰিৰ মহিমা জানিব পৰা অতি কঠিন কাম কবিয়ে বুজিব পাৰিছে যে হৰিৰ কৃপা অবিহনে তেওঁৰ অনন্ত মহিমাৰ আয়ত্ত কৰাটো অসম্ভৱ 6 নম্বৰ আতুৰ ভৈৰৱ হৰি বিষয় বি গলে কৰিয় উদ্ধাৰ মক চৰণ কমলে এই ব্যাখ্যাটি SSLC 2020 চনত প্ৰশ্ন কাকতত আহিছিল উত্তৰ উক্ত কবিতা ভাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে কবিতা ভাকিৰ মাজেদি সাংসাৰিক জ্বালা যন্ত্ৰণাৰ বিষয় বাসনাৰ পৰা মুক্তি পাবলৈ কবিয়ে হৰিক প্ৰাৰ্থনা জনাইছে মানুহ সাংসাৰিক জীৱ পাৰ্থিৱ সুখ সম্পদ বিষয় বাসনাত আবদ্ধ হৈ পৰে ফলত জীৱন হৈ পৰে যন্ত্ৰণাময় দুখ যন্ত্ৰণাত ভাৰাক্ৰান্ত হৈ উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী সংসাৰ নিকাৰত ভুগি কবি অস্থিৰ হৈ পৰিছে এই যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিয়ে আতুৰ হৈ ভগৱান হৰিৰ শ্ৰী চৰণত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ যন্ত্ৰণাৰ পৰা 6 নম্বৰ তোমাৰ চৰণ দুই মৰ মহাধন ভকত জনেৰ নিজ তুমিছে জীৱন এই প্ৰশ্ন ব্যাখ্যাটি SSLC 2020 চনৰ প্ৰশ্ন কাকতত আহিছিল উত্তৰ উদ্ধৃত কবিতা ভাকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ কবি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা লোৱা হৈছে কবিয়ে কৈছে যে শ্ৰীহৰি ভগৱান সমগ্ৰ জগতৰেই স্বামী ভগৱানৰ চৰণ ভকতসকলৰ প্ৰকৃত জীৱন আৰু ভকতসকলৰ বাবে ভগৱান হৰিৰ দুই চৰণ কবিৰ বাবে মহাধন স্বৰূপ আৰু হৰিয়ে হ'ল ভকতৰ জীৱনৰ সৰ্বস্ব 5 নম্বৰ সনক সনন্দ যোগী যাহাকু ধিয়াই সকলো নিগমে যাকো বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা ভগৱান হৰিৰ মহিমা অপাৰ তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে কিন্তু শাস্ত্ৰৰ বৰ্ণনাসমূহ অধ্যয়ন কৰিয়ে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয় ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ ভগৱানক একান্ত মনে ভক্তি কৰাৰ প্ৰয়োজন হেহে সনক সনন্দ যোগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে 6 নম্বৰ বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা বৰগীতৰ লক্ষণ 1 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত 2 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী 3 নম্বৰ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক 4 নম্বৰ বৰগীতসমূহ মূলতঃ ভক্তি ৰস প্ৰধান এতিয়া ভাব বিষয়ক প্ৰশ্ন 1 নম্বৰ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা নপান্ত কেনে ভৈৰৱ তুমিছে জনের কহয় উত্তৰ শব্দৰ আধুনিক ৰূপ নপান্ত নাপায় কেনে কেনেকৈ কিদৰে ভৈৰৱ হল তুমিছে তুমিহে জনের জনৰ কহয় কয় 2 নম্বৰ প্ৰশ্ন ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা উত্তৰ
ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। 2 নম্বৰ, শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। 3 নম্বৰ, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। 4 নম্বৰ, ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতি মধুৰ। ছাত্ৰ-ছাত্ৰীসকল, HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ যিমান দূৰ সম্ভৱ হৈছে দিয়া হ'ল। অতি চমু প্ৰশ্নাৱলী মূল্যাংক 1 নম্বৰ। তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীতটি কি ৰাগৰ? এই প্ৰশ্নটি আহিছিল 2017 চনত। আচ্ছা, উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। 2 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 2018 চনৰ প্ৰশ্নকাকতত আহিছিল। উত্তৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা। 3 নম্বৰ, সনক সনন্দ যোগী যাহাকো ধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ, সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। 4 নম্বৰ, তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা? 2022 চনত আহিছিল। পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। 5 নম্বৰ, মহোপাস মানে কি? 2023 চনত আহিছিল প্ৰশ্নকাকতত। মহোপাস মানে মায়াৰ বন্ধন। 6 নম্বৰ, মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? 2024 চনত আহিছিল। উত্তৰ, মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে বাৎসল্য আৰু দাসত্ব আদি ভাৱ প্ৰকাশ পাইছে। 8 নম্বৰ, মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? উত্তৰ, মাধৱদেৱৰ 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল। 8 নম্বৰ, মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ, মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল। 9 নম্বৰ, মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? উত্তৰ, মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। 10 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থ হ'ল নামঘোষা। মাধৱদেৱৰ ঝুমুৰা কেইখনৰ নাম কি? 2024 চনৰ প্ৰশ্নকাকতত আহিছিল। উত্তৰ, মাধৱদেৱৰ ঝুমুৰাসমূহ স্বৰধৰা, পিম্পৰা গুচোৱা, ভূমি লতোৱা, ভজন বিহাৰ। বাৰ নম্বৰ, মাধৱদেৱৰ নাদসমূহক সাধাৰণতে কি বুলি কোৱা হয়? উত্তৰ, মাধৱদেৱৰ নাদসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়। 13 নম্বৰ, নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম হ'ল হেজাৰী ঘোষা। 14 নম্বৰ, মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ, মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল ভক্তি ৰত্নাৱলী। 15 নম্বৰ, বৰগীত কাক বোলে? উত্তৰ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত উচ্চমান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ গীতসমূহকে বৰগীত বোলা হয়। বৰগীতটিৰ কবি মাধৱদেৱৰ এখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ, মাধৱদেৱৰ এখন আখ্যানমূলক গ্ৰন্থ ৰাজসূয় কাব্য। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? উত্তৰ, ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। ভকত জনেৰো নিজ তুমিছে জীৱন, ভকত জনৰ জীৱন কণ। উত্তৰ, ভকত জনেৰ নিজ তুমিছে জীৱন, ভকত জনৰ জীৱন শ্ৰী হৰি। মাধৱদেৱৰ বৰগীতৰ
সংখ্যা কিমান? উত্তৰ মাধৱদেৱৰ বৰগীতৰ সংখ্যা 157টা। নামঘোষা কিয় হেজাৰী ঘোষা বোলা হয়? উত্তৰ 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বোলা হয়। সমাৰ্থ শব্দ লিখা। উত্তৰ শব্দ আৰু সমাৰ্থ শব্দ। বান্ধৱ সংগী বন্ধু, মৰণ মৃত্যু, হৰি কৃষ্ণ, কমল পদুম, ধন সম্পদ, কৃপা দয়া, সাগৰ সমুদ্ৰ, দাঁত হৃতক।